নমস্কাৰ। আপোনালোকে নিশ্চয় জানে যে অসমত লোকপিয়ল 2027 অৰ্থাৎ সেন্সাস 27 আৰম্ভ হৈছে। এইটো যিটো সেন্সাস হ'ব অসমত এইটো দুটা পৰ্যায়ত হ'ব। প্ৰথমতে গৃহ তালিকা হ'ব আৰু তাৰ পাছত গৃহপিয়ল হ'ব। অৰ্থাৎ এই গৃহপিয়লটো অসমত হ'ব 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈকে চলিব আৰু এই সময়ছোৱাত আপোনালোকৰ ঘৰলৈ গণনাকাৰীসকল আহিব। ঠিক আছে, আৰু এগৰাকী নাগৰিক হিচাপে সেই গণনাকাৰীজনক সঠিক তথ্য দিয়াটো আমাৰ কৰ্তব্য থাকিব। গতিকে গণনাকাৰীসকল আপোনাৰ ঘৰলৈ বা আমাৰ ঘৰলৈ অহাৰ আগতে অনলাইনৰ জৰিয়তে কি কৰিব লাগিব বা কি আইডি এটা আমি গোটাই থব লাগিব সেই সম্পৰ্কক লৈ আজি এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। প্ৰথম কথা হ'ল, এইবাৰ এটা সুবিধা আছে যে সেন্সাস কৰিবৰ কাৰণে যিজন মানুহ আহিব, যিজন গণনাকাৰী আহিব, তেওঁ অহাৰ আগতে আমি সকলো নাগৰিকে প্ৰথমতে নিৰাপদ স্বগণনা পৰ্টেলৰ জৰিয়তে আপোনালোকৰ নিজৰ ঘৰখনৰ গণনা কৰি অনলাইনৰ জৰিয়তে সাবমিট কৰিব লাগিব। গোটেই তথ্যখিনি আপোনাৰ কি ধৰণৰ ব্যৱস্থা আছে, ঘৰত নলা পকা নে কেঁচা, আপোনাৰ ঘৰ কেঁচা নে পকা, নলা নৰ্দমা ক'ত কি আছে, সকলোখিনি স্বগণনাৰ জৰিয়তে নিৰাপদ স্বগণনা পৰ্টেলৰ জৰিয়তে আপুনি গণনাকাৰীসকল অহাৰ আগতে সাবমিট কৰিব লাগিব। আৰু সাবমিট কৰাৰ পাছত আপোনাক যিটো সেল্ফ এনুমেৰেশ্যন নাম্বাৰ দিব, সেই নাম্বাৰটো আপুনি সেই গণনাকাৰীক দেখুৱাব লাগিব আৰু সেই গণনাকাৰীয়ে সেই আইডিৰ ভিত্তিতে গোটেইখিনি পুনৰীক্ষণ কৰি তেওঁ সেন্সাস কৰিব। এইটো চৰকাৰে আহ্বান জনাইছে সকলো নাগৰিককে এই কামটো কৰিবৰ কাৰণে। গতিকে এই সেল্ফ এনুমেৰেশ্যন আইডিটো আপুনি কেনেকৈ পাব বা নিৰাপদ স্বগণনা পদ্ধতিটো কেনেকৈ কৰিব লাগিব মই স্ক্ৰীনত দেখুৱাই দিম। আপোনালোকে একেবাৰে সহজ। প্ৰথমে কি কৰিব লাগিব, প্ৰথমে গুগল ক্ৰমটো খুলি ল'ব। খোলাৰ পাছত সেল্ফ এনুমেৰেশ্যন বুলি টাইপ কৰিব। ইয়াত দেখিছে সেল্ফ এনুমেৰেশ্যন আছাম বুলি টাইপ কৰি এণ্টাৰ মাৰি দিব। আৰু এইটো মোবাইলতো কৰিব পাৰে, আপোনালোকে মই লিংকটো দি দিম, মোবাইল তাৰ পৰা কৰিব পাৰিব। সেল্ফ এনুমেৰেশ্যন প্ৰথমতে যিটো আহিব তাতে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে এইখন স্ক্ৰীন আহিব আৰু ইয়াত দেখিছে সেন্সাস অফ ইণ্ডিয়া 2027। ইয়াতে প্ৰথমতে ষ্টেটটো চিলেক্ট কৰিব লাগে, আছাম বুলি চিলেক্ট কৰি দিয়াৰ পিছত এতিয়া অ'কে কৰিম আমি। ইয়াতে লিখা আছে ইম্পৰ্টেণ্ট নটিচ, দেখিছে, প্লিজ এণ্টাৰ দ্য নেম অফ দ্য হেড অফ দ্য হাজবেণ্ড হাউচ হোল্ডাৰ কাৰেক্টলি, ওৱান্স ৰেজিষ্টাৰ্ড ইট কেনট বি চেঞ্জ লেটাৰ। পাছত কিন্তু চেঞ্জ নহ'ব, সেইকাৰণে ইয়াতে খুব শুদ্ধকৈ ঘৰৰ মুৰব্বীৰ নাম লিখিব লাগিব আৰু যাতে এনেকুৱা শুদ্ধকৈ লিখিব, পাছত যাতে কাৰেক্ট কৰিব লগা নহয়। এয়া মই লিখি দিলোঁ। আৰু ইমেইলটো অপশ্যনেল, যদি আপুনি ইমেইলটো দি দিয়ে তাত ইমেইলতে আপোনাৰ সেল্ফ এনুমেৰেশ্যন নাম্বাৰটো আহিব, নহ'লেও ইয়াৰ পৰা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। সেইকাৰণে অপশ্যনেল দিছে, এইটো দিলেও হ'ব নিদিলেও হ'ব। মই দি দিছোঁ। আৰু ইয়াতে মোবাইল নাম্বাৰটো শুদ্ধকৈ দিব, কাৰণ মোবাইল নাম্বাৰটো খুব ইম্পৰ্টেণ্ট হ'ব। আৰু এইদৰে মোবাইল নাম্বাৰটো টাইপ কৰাৰ পাছত এইটো যিটো কেপছ আছে, এইটো যদি আপুনি বুজি নাপায় এইটো ৰিফ্ৰেছ কৰি দিব। ইয়াতে ৰিফ্ৰেছ আছে, ৰিফ্ৰেছ কৰি দিয়াৰ পাছত যদি 2-3 বাৰো বুজি নাপায় তেতিয়া ৰিফ্ৰেছ কৰি থাকিব, নতুন আহিয়ে থাকিব। এতিয়া বুজি পোৱা নিচিনা লাগিলে এনেকৈ কেপছটো টাইপ কৰি গেট OTP মাৰি দিব লাগিব। ঠিক আছে, মই মাৰি দিছোঁ। এতিয়া গেট OTP কৰি দিয়াৰ লগে লগে যিটো আমি মোবাইল নাম্বাৰ দিছিলোঁ সেই নাম্বাৰটোত OTP আহিব আৰু সেই OTPটো এইদৰে টাইপ কৰি ভৰাই দিব। আৰু ইয়াতে আকৌ লেংগুৱেজটো চিলেক্ট কৰিব লাগিব। ইয়াত লেংগুৱেজটো আমাৰ ইয়াত হিন্দী, আছামিজ, ইংলিছ, বাংলা এইদৰে দিয়া আছে। আমি অসমীয়া আছামিজ কৰিম, এয়া আছামিজ কৰি দিলোঁ। আৰু আছামিজ কৰি দিয়াৰ পাছত ইয়াতো এটা কেপছ আহিব, এই কেপছটো আমি টাইপ কৰি ভেৰিফাই OTP কৰিব লাগিব। এতিয়া আমি ভেৰিফাই OTP কৰিম। ভেৰিফাই OTP কৰি দিয়াৰ পাছতে এইদৰে আহিব। এতিয়া আমি ঠিক আছে বুলি ক'ম। ইয়াতে দেখিছে এইখন গোটেই মানচিত্ৰখন আহি গৈছে। ইয়াতে এইখন অসমখন ওলাইছে, দেখিছে, আমি অসমৰ যিহেতু গতিকে অসমখন আহিছে। ইয়াতে নিজৰ ঘৰটো চিলেক্ট কৰিব লাগিব। তাৰ আগতে মই কি কৰিব লাগিব দেখুৱাই দিছোঁ। ইয়াত দেখিছে 6টা ষ্টেপ আছে। প্ৰথমটো হ'ল অৱস্থান বিৱৰণ, দ্বিতীয়টো হ'ল লোকপিয়ল গৃহ বিৱৰণ, সাধাৰণ তথ্য, সুবিধাসমূহ, সম্পত্তিসমূহ,
পূৰ্বদৰ্শন কৰি নিশ্চিত কৰিব লাগিব। ঠিক আছে, এই 6টা ষ্টেপ আমি কৰিব লাগিব। আমি যিহেতু আছাম ষ্টেটটো চিলেক্ট কৰিলোঁ, ইয়াৰ পাছতে আমি ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। এইখন ডিষ্ট্ৰিক্ট আমি চিলেক্ট কৰি দিলোঁ আৰু ইয়াতে পিনক'ডটো শুদ্ধকৈ ভৰাব লাগিব, তেতিয়া লোকেশ্যনটো আমাৰ আহি যাব। ঠিক আছে, এতিয়া ইয়াতে আমাৰ গাঁওখনৰ নাম দিব লাগিব। গাঁওখনৰ নাম দিয়াৰ পাছতে মই লিখি দিছোঁ ইয়াত মৰাণ নতুন নগৰ। এতিয়া ৰাইট চাইডে যিটো এইখন গাঁও ড্ৰপ ডাউন মেনুৰ পৰা আপুনি টাইপ কৰি দিব, তেতিয়া একজেক্ট লোকেশ্যনটো আহিব। এতিয়া ইয়াত সন্ধান কৰক বুলি আছে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ঠিক আছে কৰিব, অৱস্থান পোৱা গৈছে। ঠিক আছে বুলি মাৰি দিয়াৰ লগে লগে এয়া লোকেশ্যনটো উলিয়াই লৈছে। গুগল মেপৰ যিটো লোকেশ্যন আছে, এইটো মোৰ লোকেশ্যন। এই ৰেড কালাৰ যিটো চিম্বল আছে, সেই চিম্বলটো ঘৰৰ ওপৰত দিব লাগে আৰু ইয়াতে অৱস্থান সুনিশ্চিত কৰক বুলি ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ হৈ যাব এইটো। এতিয়া ছেভ কৰক আৰু আগবাঢ়ক সেইটো দিব হা। ছেভ কৰক আৰু আগবাঢ়ক কৰাৰ পাছত অৱস্থান সুনিশ্চিত, এইটো দেখিছে কেন্দ্ৰীয় শাসিত অঞ্চল আছাম ডিব্ৰুগড় জিলা, এইদৰে গোটেই তথ্যখিনি ইয়াত আহি যাব। এতিয়া ইয়াতে হয় আৰু নহয় দিয়া আছে। আমাৰ যদি অ'কে আছে তেতিয়া আমি হয় বুলি ইয়াতে ক্লিক কৰি দিম। এইখিনি এবাৰ পঢ়ি ল'ব। এতিয়া আমাৰ হয় নহয় আছে, হয় আমি ক্লিক কৰি দিম। যদি আমাৰ অ'কে আছে হয়, এতিয়া আমাৰ অৱস্থান সুনিশ্চিত হৈ গ'ল। এতিয়া প্ৰথম ষ্টেপ হৈ গ'ল, দ্বিতীয় ষ্টেপ হৈ গ'ল। এতিয়া লোকপ্ৰিয় দ্বিতীয় ষ্টেপটো আমি কৰিছোঁ, লোকপ্ৰিয় গৃহৰ মজিয়াৰ প্ৰধান সামগ্ৰীসমূহ। এইদৰে বহুত কুৱেশ্যন আহিব, কমন কুৱেশ্যন এইবিলাক। নিজৰ ঘৰৰ যিটো স্বগণনা বুলি কৈছিলোঁ, সেই স্বগণনাখিনি নিজে ইয়াত শুদ্ধকৈ কৰিব, যিখিনি গণনাকাৰীয়ে আহি পুনৰীক্ষণ কৰি এই ৰেকৰ্ডটোৰ ওপৰতে তেওঁলোকে চেঞ্চাছ কৰিব, গণনা কৰিব। ঠিক আছে, এতিয়া এইদৰে কেইটামান কমন কুৱেশ্যন আছে। এইকেইটা যিকেইটা আপুনি জানে, নিজৰ সুবিধা, ঘৰৰ কথা সুধিব, ঘৰ পকা নে কেঁচা, ঘৰ বাঁহৰ বেৰখিনি বাঁহৰ নে কাঠৰ বা পকা, এই ধৰণৰ আহিব। এতিয়া কংক্ৰিট হ'লে মানে পকা হ'লে কংক্ৰিট দিব লাগে। আৰু এই লোকপ্ৰিয় গৃহটোৰ ঘৰৰ অৱস্থা ভাল বেয়া এনেকুৱা ধৰণৰ থাকিব। ভাল হ'লে ভাল দিব লাগে, আৰু বাসোপযোগী আছে বা জৰাজীৰ্ণ আছে, যিটো হয় সেইটো দিব লাগে। ভালেই হ'ব। এতিয়া ছেভ কৰক আৰু আগবাঢ়ক। দেখিছে নহয়, আগলৈ বুলি ক্লিক নকৰিব। আগলৈ বুলি ক্লিক কৰিলে সেইটো ছেভ হৈ নাযাব। ঠিক আছে, ছেভ কৰক আৰু আগবাঢ়ক যিটো বুটাম আছে, সেইটো বুটামহে দিব। এতিয়া আমাৰ 3টা ষ্টেপ অলৰেডি আমি পাৰ হৈছোঁ। এতিয়া আমি ইয়াতে পৰিয়ালৰ সৈতে সম্পৰ্কিত তথ্যখিনি দিম আমি। পৰিয়ালত নিয়মিতভাৱে বসবাস কৰা লোকৰ মুঠ সংখ্যা সুধিছে, কেইজন আছে, আপোনালোকৰ 2জন আছে, 3জন আছে, 4জন আছে, এনেকৈ দি দিব। আৰু পৰিয়ালৰ মুৰব্বীৰ নাম ইয়াতে আমি লিখি দিব লাগিব। অসমীয়াত লিখি দিব লাগে। মই ইয়াত এনেই এটা লিখি দিছোঁ। এইদৰে লিখাৰ পাছত কৰা হৈছে বুলি টাইপ কৰি দিব। কৰাৰ পাছত এতিয়া হৈ গ'ল। আৰু পৰিয়ালৰ মুৰব্বীৰ লিংগ কি হয়, পুল্লিংগ স্ত্ৰীলিংগ, এইদৰে লিখি দিব। পুৰুষ মহিলা এইদৰে থাকিব। কেইটামান কমন কুৱেশ্যন যিকেইটা আপোনাৰ জানিব আপোনালোকে। আৰু ইয়াতে অনুসূচিত জাতি হ'লে SC হ'ব, অনুসূচিত জনজাতি ST, অন্যান্য আছে। ইয়াত OBC বা জেনেৰেল কাষ্ট বুলি দিয়া নাই। ইয়াতে আপুনি 3টা অপশ্যনে পাব, যিটো হয় সেইটো দি দিব। আৰু এইদৰে ঘৰটোৰ মালিকাধীন স্থিতি, নিজা নে ভাড়াঘৰত থাকে, সেইবিলাকৰ কথা সুধিছে। বাস কৰা কোঠা সংখ্যা সুধিছে। পৰিয়ালটোত বাস কৰা বিবাহিত দম্পতীৰ সংখ্যা। বিবাহিত দম্পতীৰ সংখ্যা মানে ধৰি লওক স্বামী স্ত্ৰীক 1 বুলি ধৰিব হা। আৰু তেনেকুৱা যদি 2টা থাকে 2 হ'ব, যদি এটা থাকে 1 হ'ব। ঠিক আছে, ইয়াতে হয় বুলি দিছোঁ। একেবাৰে সহজ। এতিয়া দেখিলেই নহয় আপোনালোকে 4-5টা ষ্টেপ অলৰেডি গ'লে। এতিয়া 5 নম্বৰ ষ্টেপটো, লাষ্ট ষ্টেপটো আমি কৰিছোঁ। খোৱাপানীৰ প্ৰধান উৎস ক'ৰ পৰা আহিব, খোৱাপানী কেনেকুৱা ধৰণৰ, প্ৰাপ্ত খোৱাপানীৰ উৎস ক'ত আমি লওঁ, ক'ৰ পৰা আমি পানীটো লওঁ, চৌহদৰ ভিতৰতে দিব পাৰে আপুনি। পোহৰৰ প্ৰধান উৎস বিজুলী আছে, কেৰাচিন আছে, আজিকালিতো বিজুলী আছে চবতে। শৌচালয় কেইবা প্ৰকাৰো আছে নাই প্ৰথমে দি ল'ব লাগিব, আছে। আৰু শৌচালয় প্ৰকাৰ, এইটো দেখিছেনে, যান্ত্ৰিকভাৱে পানী ধলা ব্যৱস্থাৰ শৌচালয়, এইবিলাক আছে। আৰু যিটো আপোনালোকৰ ঘৰত উপলব্ধ সেইটোৱে দিব, শুদ্ধকৈ দিব।
যাতে গণনাকাৰীয়ে আহি সেই একে যিটো আপুনি স্বগণনাত দিছে সেইটোৱেই গণনাকাৰীয়ে পাব লাগিব, তেতিয়া শুদ্ধ হ'ব বুলি শুদ্ধ হ'ব তেতিয়া। গতিকে এইদৰে এইকেইটা কৰি ল'ব আপুনি। মই খুব চমুকে দেখুৱাই দিছোঁ, বা চমুৱে হয় গোটেই বস্তুটো কৰিব পাৰিব, সহজ। এইদৰে গোটেই তথ্যখিনি দিয়াৰ পাছত ছেভ আৰু আগবাঢ়ক দিব আৰু হয় দিব। আৰু এতিয়া আমাৰ দেখিছে অলৰেডি গোটেই 6টা ষ্টেপ কমপ্লিট হৈছে। এতিয়া পূৰ্বলোকন পৰিয়ালৰ পঞ্জীকৰণৰ আমি যিখিনি তথ্য ভৰালো ইয়াতে গোটেইখিনি আহিব। এবাৰ আপুনি ভালদৰে চেক কৰি ল'ব যদি গোটেইখিনি শুদ্ধ আছে, ঠিকে আছে। আৰু যদি অশুদ্ধ ৰৈ গ'ল ক'ৰবাত, তেতিয়া এইদৰে দেখিছে সম্পাদনা কৰিবলৈ ঘূৰি যাব লাগিব ইয়াত। আৰু যদি চব ঠিকে আছে সংৰক্ষিতও কৰিব পাৰিব। আৰু যদি চব একদম ফাইনেল অ'কে আছে, তেতিয়া নিশ্চিত কৰক আৰু দাখিল কৰক, অৰ্থাৎ ছাবমিট কৰিব পাৰি। এই যিটো গ্ৰীণ কালাৰ সেইটো আপুনি ছাবমিট কৰিব পাৰে। ঠিক আছে, এতিয়া অন্তিম জমা এয়া ফাইনেল ছাবমিট। এতিয়া য়েছ ন' আছে, হয় নহয় আছে, আমি হয় দিম। হয় বুলি ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ স্ক্ৰীনত এইদৰে ভাহি আহিব। আপোনাৰ স্বগণনাৰ ID হৈছে H963111, এইদৰে নাম্বাৰ এটা আহিব। আৰু এই নাম্বাৰটো আপুনি স্ক্ৰীনশ্বট মাৰি থ'ব, আৰু যেতিয়া গণনাকাৰী আপোনাৰ ঘৰলৈ আহিব এইটো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকে এই স্বগণনাৰ ভিত্তিতে তেওঁলোকে গণনা কৰিব পাৰে। ঠিক আছে, আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই নিশ্চয় ভাল পালে, গতিকে লাইক এটা কৰিব, শ্বেয়াৰ কৰি দিব। সকলোকে ধন্যবাদ জনালোঁ। থেংক ইউ।